শান্তি বিচাৰি যদি ফুৰিছা তুমি, মুক্তি বিচাৰি যদি আহিছা তুমি, শান্তি বিচাৰি যদি ফুৰিছা তুমি, মুক্তি বিচাৰি যদি আহিছা তুমি, তুমি জানো শুনা নাই প্ৰভু যীশুৰ নাম, তেওঁৱে হ'ল শান্তিৰ ঈশ্বৰ, তেওঁৱে হ'ল মুক্তিৰ ঈশ্বৰ। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 15 অধ্যায় 15 পদত প্ৰভু যীশুক এইদৰে কৈ থকা পঢ়িবলৈ পাওঁ, এতিয়াৰ পৰা মই তোমালোকক দাস নবোলোঁ, কিয়নো প্ৰভুৱে যি কৰে দাসে তাক নাজানে, কিন্তু মই তোমালোকক বন্ধু বুলিলোঁ, কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলোঁ সেই সকলোকে তোমালোকক জনালোঁ। পাপী মানুহৰ বাবে প্ৰভু যীশু ঈশ্বৰ হৈও সেই বন্ধু হ'ল, যি বন্ধুৱে নিজৰ বন্ধুৰ বাবে প্ৰাণ দিয়ে। মানুহ পাপত জন্মগ্ৰহণ কৰি পাপত জীৱন অতিবাহিত কৰি পাপৰ দাসত্বত আছিল, কিন্তু প্ৰভু যীশুক বিশ্বাস কৰাৰ দ্বাৰাই তেওঁ পৰিত্ৰাণ বা পাপৰ ক্ষমা লাভ কৰিব পাৰে। তেওঁ তেতিয়া প্ৰভু যীশুৰ বন্ধু হ'ব পাৰে। হোৱাট এ ফ্ৰেণ্ড উই হেভ ইন জিজাছ। কি আচৰিত বন্ধু প্ৰভু যীশু, যিজনা সৰ্বদা আমাৰ লগত থাকে। আমাৰ দুখৰ সময়ত তেওঁ আমাক সান্তনা দিয়ে। ধৈৰ্য সহকাৰে আমি তেওঁৰ কাষ চাপিব পাৰোঁ, কিয়নো তেওঁ আমাৰ দুখক জানে। তেওঁ আমাৰ দুখক লৈ অপৰিচিত নহয়। আমাৰ অৱস্থা, দুখ বেদনা ও ব্যাকুলতাক জানে, আৰু সেইকাৰণে তেওঁ পিতৃৰ সুৰক্ষাৰ আশ্বাস আমাক প্ৰদান কৰে, কিয়নো তেওঁ আমাৰ বন্ধু হয়। যিজনা প্ৰভু যীশুৱে নিজৰ বন্ধুৰ বাবে নিজৰ প্ৰাণ দি সুৰক্ষাৰ আশ্বাস প্ৰদান কৰে, সেই প্ৰভু যীশুক আপোনাৰো বন্ধু হোৱাটো আপুনি নিবিচাৰেনে?